নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ সায়েন্সৰ লেসন নম্বৰ 7। ছাত্ৰ ছাত্ৰীসকল, এই লেসন নম্বৰ 7ত আমাৰ কি দি আছে চোৱা, তোমালোকে বতৰ আৰু জলবায়ু। তোমালোকে এই পাঠটোৰ পৰা আমাৰ চাৰিওফালে যি জলবায়ু আছে, বতৰ আছে, সেই বতৰৰ বিষয়ে, জলবায়ু কি বস্তু, বতৰ কি বস্তু, জলবায়ু কেনেকৈ পৰিৱৰ্তন হয়, বতৰ কেনেকৈ পৰিৱৰ্তন হয়, সেই সকলোবিলাক বিষয়বস্তু এই পাঠটো পঢ়িলে তোমালোকে গম পাই যাবা। আৰু মোৰ এই ভিডিঅ'টোত তোমালোকৰ এই পাঠৰ যিমানখিনি কোৱেশ্চন আছে অনুশীলনীৰ, সেই সকলোবিলাক কোৱেশ্চন অতি সহজ আৰু অতি ইজি ভাষাৰে লৈ অহা হৈছে। তোমালোকে জাষ্ট ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকা, ইয়াত তোমালোকৰ এক্সামৰ কাৰণে বহুত উপকাৰী হৈ যাব। তোমালোকে চোৱা, এইখিনি কোৱেশ্চন 1 মাৰ্কৰ যেনেকুৱা দি আছে, এই নম্বৰত বতৰ কাক বোলে, জলবায়ু কাক বোলে, 2 নম্বৰত যেনেকুৱা দিছে বতৰ আৰু জলবায়ুৰ পাৰ্থক্য কি, সেই সকলোবিলাক কোৱেশ্চনৰ এনচাৰ। তাৰপিছত ইয়াত দি আছে মাল্টিপুল চইচ, সেইবিলাকৰ এনচাৰ তোমালোকে এইটো ভিডিঅ'তে পাই যাবা। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা, তেনেহ'লে বাকীবিলাক পাঠৰ ভিডিঅ' তোমালোকে এইটো চেনেলতে পাই যাবা। আৰু মই পৰীক্ষাৰ আগত বহুতখিনি কমন কুৱেশ্যন দি দিওঁ, তোমালোকৰ এক্সামত বহুত সুবিধা হ'ব। এতিয়া আমি আলোচনা কৰিম অনুশীলনীৰ কুৱেশ্যনখিনি। এই নম্বৰত কি দিয়া আছে আমাৰ চোৱা, তোমালোকে এই নম্বৰত দিয়া আছে বতৰ কাক বোলে। বতৰ কাক বোলে, আমি বতৰ বুলিলে সকলোৱে গমেই পাওঁ বতৰ কি বস্তু। আমাৰ বৰষুণ যেনেকুৱা আহে, ৰ'দ উঠে, কেতিয়াবা বৰষুণ উঠে, কেতিয়াবা ধুমুহা হয়, সেই বস্তুবিলাককে বতৰ বুলি কোৱা হয়। ইয়াতে চোৱা, বায়ুমণ্ডলৰ উষ্ণতা মানে গৰম বাঢ়ি যায়, আৰ্দ্ৰতা মানে তাপ বাঢ়ি যায়, বৰষুণৰ পৰিমাণ মানে বৰষুণ হয়, বতাহৰ গতি মানে ধুমুহা হয়। কোনো এখন ঠাইৰ বায়ুমণ্ডলত দৈনন্দিন যি অৱস্থাৰ সৃষ্টি কৰে তাকে বতৰ বুলি কোৱা হয়। একেবাৰে ইজি বস্তু, তোমালোকৰ কোনো টেনশ্যন কৰিব নালাগে, জাষ্ট 2 এবাৰ ভালকৈ ৰিডিং পঢ়িবা, মুখস্থ হৈ যাব। বি নম্বৰ চোৱা, জলবায়ু কাক বোলে। জলবায়ু বস্তু বুলিলে তোমালোকে গম পাবা যে বতৰ আৰু জলবায়ু দুটা বেলেগ বস্তু। জলবায়ু মানে কি, একেদিনে চেঞ্জ নহয়। বতৰ যেনেকৈ আজি বৰষুণ আছে বা আধা ঘণ্টাৰ পিছত ৰ'দ দিব, কিন্তু জলবায়ুটো একে বস্তু নহয়। জলবায়ুটো চেঞ্জ হ'লে বহুত বছৰ লাগে, মানে 20 বছৰ 30 বছৰ মানে এটা পৰিস্থিতি থাকি যায়। কোনো এখন ঠাইৰ বতৰৰ দীৰ্ঘম্যাদী পৰিৱেশকে ঠাইখনৰ জলবায়ু বোলা হয়। কোনো এখন ঠাইৰ যিটো বতৰ আছে, এই বতৰটো দীৰ্ঘদিনলৈ মানে একেটা পৰিস্থিতিত থাকে, জলবায়ুটো, তাকে সেই ঠাইটোৰ জলবায়ু বুলি কোৱা হয়। বতৰৰ 3টা কাৰকৰ নাম লিখা। বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা আৰু বতাহৰ গতি। একেবাৰে ইজি বস্তু, এইটো তোমালোকে জাষ্ট এবাৰ চালে হৈ যাব। 2 নম্বৰত চোৱা, জলবায়ুৰ ভিত্তিত অসমত বছৰটোক কেইটা ঋতুত ভাগ কৰিব পাৰি আৰু সেইকেইটা কি কি। জলবায়ুৰ ভিত্তিত অসমক আমাৰ কেইটা ভাগত ভাগ কৰিব পাৰা, তোমালোকে বস্তুটো অলপ নিজে মানে লক্ষ্য কৰা। আমাৰ অসমখনত কি কি মানে পৰিস্থিতি হয়, এই যে আজি গৰম আছে বা 2 মাহ পিছত ঠাণ্ডা হ'ব অলপ, তাৰপিছত আকৌ বেছি ঠাণ্ডা হ'ব, মানে কুৱাশা পৰিব, নিয়ৰ পৰিব। এই 3টা ভাগতে ভাগ কৰি দিছে। এটা হ'ল কি, আমাৰ গ্ৰীষ্ম, শৰৎ আৰু শীত আৰু বসন্ত, আমাৰ 4টা ঋতু ভাগ কৰি দিছে। তোমালোকে এই বস্তুটো নিজে অনুভৱ কৰি লিখিব পাৰা। তাৰপিছত আহা তোমালোকে 2 নম্বৰত বতৰ আৰু জলবায়ুৰ পৰিৱৰ্তন। বতৰ আৰু জলবায়ুৰ পাৰ্থক্য তোমালোকক লিখিব কৈছে। এই কুৱেশ্যনটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো আমাৰ পৰীক্ষাত অহাৰ চান্স বুলি মই 80% ক'ব পাৰোঁ। 2 মাৰ্কছৰ কাৰণে এইটো 80% আমাৰ চান্স আছে পৰীক্ষাত অহাৰ। গতিকে তোমালোকে এই ভিডিঅ'টো মানে এই কুৱেশ্যনটো অলপ ভালকৈ চাই যাবা। যেনেকুৱা বতৰ বুলিলে তোমালোকে ইয়াত লিখিব পাৰা বতৰ বুলিলে কি বুজা, আৰু তাৰপিছত লিখিব পাৰা জলবায়ু বুলিলে কি বুজা। ইয়াত কি আছে তোমাৰ একো টেনশ্যন নাই, তোমালোকে ডাইৰেক্ট দুটা লিখিব পাৰা, বতৰ বুলিলে কি বুজা আৰু জলবায়ু বুলিলে কি বুজা লিখি দিব পাৰা। 1 নম্বৰ গ'ল। আৰু 2 নম্বৰটো লিখিব পাৰা কি, বতৰ বুলিলে কোনো এখন সৰু ঠাই বা কোনো সীমিত স্থানক বা বায়ুমণ্ডলৰ অৱস্থাক বুজোৱা হয়। আনহাতে জলবায়ু বুলিলে অৰ্থাৎ জলবায়ুৰ ধাৰণাটো একোটা বৃহৎ অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয়। তোমালোকে এনেকৈ লিখি দিবা। তাৰপিছত আহা তোমালোকে শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণকৈ পূৰ কৰা। এইটো মানে কি, আমাৰ এইবিলাক হ'ল মাল্টিপুল চইচ কুৱেশ্যন। একচুৱেলি তোমালোকক ইয়াত শুদ্ধ উত্তৰটো এনেকৈ দিয়া আছে, চাবা তোমালোকৰ কিতাপত ABCD এনেকৈ দিয়া আছে, মই ইয়াত দেখাই দিছোঁ। যদি তোমালোকৰ এইটো কুৱেশ্যনৰ যেনেকুৱা 1 নম্বৰত কি দি আছে, পৃথিৱীৰ নাতিশীতোষ্ণ অঞ্চল ক'ত অৱস্থিত। পৃথিৱীত আমাৰ নাতিশীতোষ্ণ অঞ্চল ক'ত অৱস্থিত, তোমালোকে কুৱেশ্যনটো চোৱা। ইয়াৰ উত্তৰটো হ'ব D নম্বৰত বিষুৱীয় অঞ্চলৰ
ক্ৰমে উত্তৰ আৰু দক্ষিণত মানে আমাৰ এনচাৰটো হ'ব ডি নম্বৰ। কিতাপত চাবা এনেকৈ তোমালোকৰ ইফালে 4টা লাইন দি আছে A B C D, ইয়াত আছে A, ইয়াত আছে B, ইয়াত আছে C আৰু ইয়াত আছে D। যেনেকুৱা চোৱা তোমালোকে ইয়াত কৈছে কি শুদ্ধ উত্তৰটো পুট কৰি দিবা। ইয়াত যেনেকৈ আমাৰ এনচাৰটো হ'ল ডি, তেনেহ'লে এই ডি নম্বৰৰ কুৱেশ্যন যিটো আছে তোমালোকে এইটো এনেকৈ ভৰ্তি কৰি দি দিবা। তেনেহ'লে কিতাপত এনেকৈ তোমালোকে কাঠ পেঞ্চিলেৰে নহ'লে কলমেৰে এনেকৈ দি দিবা। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 2 কি কৈছে কোনবিধ খাৰিফ শস্য। আমাৰ খাৰিফ শস্য কি বুলি কয়, ধানক আমাৰ খাৰিফ শস্য বুলি কোৱা হয়। আৰু বহুতো আছে খাৰিফ শস্য, কিন্তু ইয়াত ধান দিছে, ধানটো আমাৰ খাৰিফ শস্য। খালী ঠাই পূৰ কৰা দিছে। ইয়াত চোৱা তোমালোকে এই নম্বৰ যেনেকুৱা দিয়া আছে, কোনো এটা অঞ্চলৰ দীৰ্ঘ সময়ৰ বতৰৰ গড় অৱস্থাক সেই অঞ্চলটোৰ ডেছ বোলে। ইয়াৰ উত্তৰটো হ'ব কোনো এটা অঞ্চলৰ দীৰ্ঘ সময়ৰ বতৰৰ গড় অৱস্থাক সেই অঞ্চলটোৰ জলবায়ু বোলে। বি নম্বৰত আহা ডেছ মৌচুমী বতাহৰ বাবে বৰ্ষা কালত অসমৰ প্ৰচুৰ পৰিমাণে বৰষুণ হয়। এইটো হ'ব দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে বৰ্ষা কালত অসমত প্ৰচুৰ পৰিমাণে কি হয়, বৰষুণ হয়। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে তোমালোকে এই ধৰণৰ ভিডিঅ'বিলাক পাই যাবা। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ। থেংক ইউ, ভালকৈ পঢ়া তোমালোকে।